নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যেহেতু এসএসসি জিডি কনষ্টেবল 2025 ৰ কাৰণে ইতিমধ্যে এক্সাম সিবিটি কম্পিউটাৰ বেসড এক্সামৰ বেস টেষ্টৰ এক্সাম শেষ হল 25 ফেব্ৰুৱাৰীলৈকে ইয়াৰ পিছতে এনসাৰ কি আহিলে তাৰ পিছতে ফাইনেল এনসাৰ কি আহিব আৰু তাৰ পিছতে পিইটি পিএসটি মেডিকেল আৰু ডিভি মানে Physical document verification medical যেহেতু একেলগে হ'ব according to আমি যদি 2024 ভ্যাকেন্সি খিনি চাও তাত আপোনালোকে এতিয়াই ডকুমেন্ট খিনি ৰেডি কৰিব লাগিব বিশেষকৈ যি সকলৰ মই মানে 60 70 মাৰ্ক আপোনালোকৰ আহিলে এনসাৰ কি তেওঁলোকৰ আপোনালোকে ডকুমেন্ট খিনি এটা ৰেডি কৰিব লাগিব যেহেতু ডকুমেন্ট ভেৰিফিকেশন মেডিকেল আৰু ফিজিক্যাল গোটেইটা একেলগে প্ৰক্ৰিয়া হ'ব যেহেতু হেতু কথা এতিয়াই ক'ব পাৰি কিয়নো 2026 ৰ কাৰণে নিউ ভ্যাকেন্সি আহি আছে আপোনালোকৰ 2025 or November December মাহত এপ্লাই অলৰেডি স্টার্ট হৈ যাব সেই কাৰণে আমি ডাইৰেক্টলি ক'ব পাৰো যে আমি আইডিয়া কৰি ল'ব পাৰো যে এখিনি ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন একেলগে হোৱাৰ চান্স টু 90% 95% আছে সেই কাৰণে আপুনি ডকুমেন্ট খিনি এতিয়া ৰেডি কৰিব লাগিব যি সকলৰ 60 কে তলত মাৰ্ক আহিলে যি কাষ্টে নহক তেওঁলোকৰ হয়তো নৰ্মালাইজেশন বৰ বেছি যদি 25 30 বাহে তেতিয়াহে আপোনালোকৰ দিবলৈ আহাৰ চান্স আছে আৰু যদি তাতকে কম নৰ্মালাইজেশন হয় তেতিয়া হয়তো কিছুমান কেটেগৰী নাহিব পাৰে ফিজিক্যাল মেডিকেল দিবৰ কাৰণে আৰু যাৰটো 80 90 প্লাস আছে তেওঁলোকৰটো নৰ্মালাইজেশন হয় চাকৰি পোৱাৰ চান্সে বহুত আছে যেটো মই অলৰেডি আগত ভিডিও বনাইছো এবাৰ অসমত বহুত ভ্যাকেন্সি আছে সেই কাৰণে আপুনি ডকুমেন্ট খিনি প্ৰতিটো কাষ্টৰ জেনেৰেল কাষ্টৰ হলে কি ডকুমেন্ট যোগাৰ কৰিব লাগিব এসসি এসটি কিমান কি ডকুমেন্ট যোগাৰ কৰিব লাগিব ওবিসি হলে কি ডকুমেন্ট যোগাৰ কৰিব লাগিব আৰু ইডব্লিউএছ হলে কি ডকুমেন্ট যোগাৰ কৰিব লাগিব এই ভিডিওটো ফুল ডিটেইলছত অকমান দীঘলীয়া হ'ব ভিডিওটো আপোনালোকে শেষলৈকে চাব ধৈৰ্য ধৰি তেতিয়া আৰু কোনো ধৰণৰ প্ৰবলেম নহয় আগন্তুক দিনত ভিডিওটো আৰম্ভ কৰাৰ আগতে সৰি ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো যদি এতিয়ালৈ আপোনালোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব এসএসসি জিডি লগতে বিভিন্ন চৰকাৰী চাকৰি যদি আপুনি বিচাৰি আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ হওক বা অসম গভৰ্ণমেন্টৰ হওক এটাও যদি পোষ্ট থাকে প্ৰতিটো আপডেট দিবলৈ মই চেষ্টা কৰিছো আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া ইনফৰমেশনবোৰ পায় প্ৰতিটো আপুনি ইনফৰমেশন আপডেট মিছ কৰিবলগীয়া নহয় আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো আৰু সকলো লগৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যি সকলে এক্সাম দি থৈছে আৰু যাৰ 50-60 প্লাস মার্ক আহিছে এনসার কি তেওঁলোকে এইখিনি ডকুমেন্ট এতিয়া ৰেডি কৰক এতিয়া আমি প্ৰথমতে এইখিনি লিখি লৈছো মই ধুনিয়াকে প্ৰথমতে আনৰিজাৰ্ভ যদি ক্যান্ডিডেট হয় তেতিয়া আপোনালোকে কি এডমিট কাৰ্ড ডকুমেন্ট যোগাৰ কৰিব লাগিব আপোনালোকে শুনি ল'ব যেহেতু ইয়াৰ পিছতে এটা কাট অফ আহিব ফিজিক্যাল মেডিকেলৰ কাৰণে আৰু এডমিট কাৰ্ড আহিব কাট অফ হোৱাৰ কিছু দিনৰ পিছতে আপোনালোকৰ যেতিয়া ফিজিক্যাল স্টাৰ্ট হ'ব মেডিকেল স্টাৰ্ট হ'ব ডকুমেন্ট ভেৰিফিকেশন স্টাৰ্ট হ'ব তাত আপোনালোকৰ এডমিট কাৰ্ড আহিব প্ৰথম হল ডকুমেন্টটো হল আপোনালোকে যেটো এডমিট কাৰ্ড আহিব আনৰিজাৰ্ভখিনি প্ৰথমতে কৈছো আপোনালোকে শুনি ল'ব পিইটি পিএসটি মেডিকেল মানে যেটো এডমিট কাৰ্ড আছে হেতু ই এডমিট কাৰ্ডটো আপুনি কালাৰ পিন কৰি ধুনিয়াকে লবলে প্ৰথম ডকুমেন্টটো হল তাৰ পিছত দুই নম্বৰতে হৈছে এটা আইডি প্ৰুফ আধাৰ কাৰ্ড হ'ব পাৰে আইডি প্ৰুফ পান কাৰ্ড হ'ব পাৰে বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা আধাৰ কাৰ্ড সৰি যিকোনো এটা আইডি প্ৰুফ আপোনালোকে আনৰিজাৰ্ভ ক্যান্ডিডেট প্ৰথমতে মই আনৰিজাৰ্ভৰ কথা কৈছো আপোনালোকে ভালদৰে শুনি ল'ব পিইটি পিএসটি কাৰণে যেটো এডমিট কাৰ্ড আহিব সেই এডমিট কাৰ্ডটো ল'ব লাগিব তাৰপা আইডি প্ৰুফ ল'ব লাগিব আইডি প্ৰুফ যিকোনো হ'ব পাৰে আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড যিকোনো এটা ল'লে হৈ যাব আপোনালোকৰ তাৰ পিছত আহিলে পিআৰসি আৰু ডমিচিয়েল দুইখন সাৰ্টিফিকেট লাগিব মই নিজে যেহেতু যোৱাবাৰ ফাইনেল মেৰিটত ওলাইছো 2024 সেইকাৰণে মই জানো গোটেইখিনি ডকুমেন্টৰ কথা অকল ডমিচিয়েলখন নিলেও নহব যদি কিছুমান চেণ্টাৰত একচেপ্ট কৰে কিছুমানৰ একচেপ্ট নকৰে আপোনাৰ ষ্টেটৰ পিআৰসি খনো বিচাৰিছিলে মোক সেইকাৰণে মই কৈছো পিআৰসি ডমিচিয়েল পিআৰসি খন আপুনি ল'ব লাগিব আৰু ডমিচিয়েল সাৰ্টিফিকেটটো ল'ব লাগিব চেণ্ট্ৰেলৰ চাকৰি ডমিচিয়েল সাৰ্টিফিকেট যেহেতু লাগে এসএসসি জিডি তাৰ পিছত আহিলে আপোনালোকৰ 10 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট এডমিট এই তিনটা আপোনালোকৰ ডকুমেন্ট লাগিব তাৰ পিছত আৰু যদি 12 ভৰাই থৈছিলে এপ্লাই কৰোতে তেতিয়া আপোনাৰ 12 পাস কৰাৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটটো ল'ব লাগিব তাৰ পিছত 5 নম্বৰৰ ডকুমেন্টটো হল ইম্পৰ্টেন্ট আনি যাব কেটেগৰীখিনিৰ কাৰণে লৰা ছোৱালী সকলোৰে কাৰণে হাইট চেষ্ট ৰিলেক্সেশনৰ যেটো এনএক্সআৰ ফৰমেট থাকে মই যদি পাৰো ইয়াত দেখাই দিম আপোনালোকক সেই এনএক্সআৰটো আপোনালোকে ল'ব লাগিব হাইট চেষ্ট ৰিলেক্সেশনৰ এনএক্সআৰ ফৰমেটটো আপোনালোকে সিল সাইন মৰাই ল'ব লাগিব তাৰ পিছত হেখৰটো ডকুমেন্ট হল আপোনালোকৰ ফটো মিনিমাম 10 কপি মান ফটো লৈ যাব ইমান প্ৰয়োজন নহয় 3-4 কপি প্ৰয়োজন হ'ব কিন্তু আপুনি ধুনিয়াকে কালাৰ পিন কৰি 10 কপি ফটো লৈ ল'ব এই 6টা ডকুমেন্ট হলে হৈ যাব আপোনালোকৰ যদি আনৰিজাৰ্ভ কাষ্টৰ লৰা ছোৱালী হয় তাৰ পিছত আমি মেইন কেটেগৰীটো কওঁ ইয়াৰ পিছতে হল ওবিসি কাষ্টৰ যদি হয় আপোনালোকে মই অলপ স্পিড কৰি গৈছো ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব আপোনালোকে ভালদৰে শুনি ল'ব
OBC PET PST মেডিকেলৰ কাৰণে যিখন এডমিট কাৰ্ড আহিব এডমিট কাৰ্ডখন আপোনালোকে ল'ব লাগিব তাৰপিছত ID প্ৰুফ যিকোনো এটা আধাৰ কাৰ্ড পান কাৰ্ড বা ড্ৰাইভিং লাইসেন্স যিকোনো এটা ল'ব লাগিব আৰু PRC ডমিচিল দুইখন ল'ব লাগিব তাৰপিছত হাইট চেছ ৰিলেক্সেশ্যন এনেক্স এখন ল'ব লাগিব সকলোৱে OBC ক্যান্ডিডেট ল'ৰা ছোৱালী সকলোৱে তাৰপিছত OBC ষ্টেট কাষ্টখন ল'ব লাগিব OBC যদি হয় আপুনি ষ্টেটৰ OBC কাষ্টখনো থাকিব লাগিব আৰু OBC চেন্ট্ৰেল ফৰ্মেটৰ যিটো ফৰ্মেট থাকে অফিচিয়েল নটিফিকেশনত মই ইয়াত যদি পাৰো দেখাই দিম আৰু সেই নটিফিকেশনৰ OBC চেন্ট্ৰেল ফৰ্মেটটো আপোনালোকে ফিল আপ কৰি সিল সাইন মই ল'ব লাগিব আৰু কোড পাবো হে ফৰ্মখনৰ ফৰ্মেটসমূহ পাবলে মোৰ ডেসক্ৰিপচনত যেটো টেলিগ্ৰাম চেনেল আছে তাত আপোনালোকে জয়েন হৈ ল'ব তাত প্ৰতিটো ফৰ্মেট মই দি থম আৰু হোৱাটছআপ গ্ৰুপ আছে হোৱাটছআপ গ্ৰুপত জয়েন হৈ ল'ব পাৰে আপুনি পাৰ্সোনালি যদি খোজে মই ডাইৰেক্ট আপোনালোকক যি কাস্টেন হওক প্ৰতিটো ফৰ্মেট আপোনালোকক মই নিজে সেন্ড কৰি দিম তাৰ পিছত আৰু যি সকলে ষ্টেট কাষ্টখন বনাবলে আপোনালোকৰ OBC সকলে NCL খন লাগিব NCL খন আপোনালোকৰ 1 বছৰৰ ভিতৰত হ'ব লাগিব তেতিয়া আপোনালোকে চেন্ট্ৰেল কাষ্টটো বনাব পাৰিব সেইভাবে NCL খন এতিয়াও যদি এপ্লাই কৰা নাই এপ্লাই কৰি লওক তাৰ পিছত আহিলে 10 পাছৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট লাগিব 10 পাছৰ মেট্ৰিক পাছৰ মাৰ্কশিট সাৰ্টিফিকেট আৰু মাৰ্কশিট এই তিনটা ডকুমেন্ট লাগিব আৰু আপোনালোকৰ যদি 12 হোৱাইট আছিল এপ্লাই কৰোঁতে 12 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিট এই দুটা ডকুমেন্ট আপোনালোকৰ অৰিজিনাল লাগিব আৰু জেৰক্সও লাগিব আৰু লাষ্টত আহিলে ফটো 10 কপি ফটো মিনিমাম লৈ যাব লগত উলিয়াই ৰাখিব মানে ৰেডি কৰি তাৰ পিছত আৰু 10 কপি প্ৰয়োজন নহয় মই ইতিমধ্যে কৈছো 6 কপি 3-4 কপি প্ৰয়োজন হ'ব কিন্তু আপোনালোকে 10 কপি ফটো ৰেডি কৰি থব তাৰ পিছত আহিলে SC ST ক্যান্ডিডেটখিনি ডকুমেন্ট খিনি আপোনালোকে ভালদৰে শুনি ল'ব PET PST মেডিকেলৰ যিখন এডমিট কাৰ্ড আহিব সেই এডমিট কাৰ্ডখন লগত ল'ব লাগিব তাৰ পিছত ID প্ৰুফ আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এখন এটা ID প্ৰুফ হলে হৈ যাব PRC ডমিচিল দুইখনে লাগিব ষ্টেট অৰ PRC আৰু চেন্ট্ৰেলৰ ডমিচিল হেখন আমি দুইটাই লাগিব তাৰপিছত হাইট চেছ ৰিলেক্সেশ্যনৰ এনেক্সা লাগিব এনেক্সা যিটো ফৰ্মেট আছে মই ইয়াত দেখাম যদি পাৰো নোৱাৰিলে আপোনালোকক ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলত দি থম আপোনালোকে গৈ তাত লৈ ল'ব পাৰে হোৱাটছআপ গ্ৰুপত আপুনি ল'ব পাৰে নাই মোক পাৰ্সোনালি মেছেজ কৰি আপুনি ফৰ্মেট মোক বিচাৰিলে হ'ল মই দি দিম লগালগ আপোনালোকক তাৰপা ষ্টেটৰ SC ST কাষ্টৰ সাৰ্টিফিকেটটো লাগিব আৰু লগতে চেন্ট্ৰেলৰ যিটো SC ST ফৰ্মেট থাকে অফিচিয়েল নটিফিকেশনৰ SSC যেটো নটিফিকেশন ফৰ্মেট দিয়া থাকে হেতু লাগিব তাৰ পিছত আহিলে 10 পাছৰ মাৰ্কশিট সাৰ্টিফিকেট এডমিট তিনটা লাগিব আৰু যদি 12 টো ভৰাই থৈছিল আপোনালোকে এপ্লাই কৰে তেতিয়া 12 পাছৰ সাৰ্টিফিকেট আৰু মাৰ্কশিটটো লাগিব আৰু লগতে ফটো 10 কপি ফটো 10 কপি বা 3 কপি 4 কপি প্ৰয়োজন হ'ব কিন্তু আপুনি ফটো 10 কপি ৰেডি কৰি ৰাখিব তাৰ পিছত আহিলে EWS খিনি শুনি ল'ব PET PST মেডিকেলৰ কাৰণে যিখন এডমিট কাৰ্ড আহিব এই এডমিট কাৰ্ডখন ল'ব লাগিব আৰু তাৰ পিছত আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স যিকোনো এটা ID প্ৰুফৰ যিকোনো এটা কাৰ্ড আপোনালোকৰ হলে হৈ যাব তাৰ পিছত ষ্টেটৰ EWS খন লাগিব আপোনালোকৰ আৰু লগতে চেন্ট্ৰেলৰ EWS যিটো ফৰ্মেট থাকে এডভাৰটাইজমেন্টৰ এই এডভাৰটাইজমেন্টত আপোনালোকে ইয়াতে পাইলে মই দেখাই দিম এই এডভাৰটাইজমেন্টৰ ফৰ্মেটটো আপোনালোকৰ লগত ল'ব লাগিব আৰু ফৰ্মেটটো ক'ত পাব ডেসক্ৰিপচন টেলিগ্ৰাম চেনেলত মই অফিচিয়েল নটিফিকেশন দি থম তাত যদি বিচাৰি ল'ব পাৰে ল'ব আৰু যদি নোৱাৰে মোৰ হোৱাটছআপ গ্ৰুপত জয়েনিং হৈ মোক খুজিলে মই লগালগ আপোনালোকক নিজে সেন্ড কৰি দিম EWS ৰ ফৰ্মেট তাৰ পিছত আহিলে 10 পাছৰ সাৰ্টিফিকেট মাৰ্কশিট আৰু এডমিট এই তিনটা ডকুমেন্ট লাগিব আৰু যদি 12 টো এপ্লাই কৰোতে ভৰাই থৈছিলে তেন্তে 12 ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটটো লাগিব তাৰ পিছত আহিলে ফটো 10 কপি লাগিব আৰু লগতে হাইট চেছ ৰিলেক্সেশ্যনৰ এনেক্সা সকলো কাষ্টকে লাগিব এইখিনি ডকুমেন্ট SC ST OBC জেনেৰেল গোটেইখিনি আপোনালোকৰ ডকুমেন্ট এইখিনি আৰু এই যিখিনি মই হ্যান্ড ৰাইটিং কৰি লৈছো এইটো আপোনালোকৰ ইয়াতে মই দেখাই দিম আৰু লগতে মই যিটো টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতো সেন্ড কৰিম আৰু আপোনালোকৰ হোৱাটছআপ গ্ৰুপতো সেন্ড কৰিম আপুনি তাৰ পৰা চাই ল'ব পাৰে গোটেইখিনি অৰিজিনাল লাগিব আৰু প্ৰতিটো মিনিমাম 2 কপি মানকে আপোনালোকে জেৰক্স কৰি ল'ব লগত ৰাখিব যেতিয়া আপুনি ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ যাব প্ৰতিটো 2 কপিকে জেৰক্স কৰি লৈ যাব তাৰ পিছত আৰু অৰিজিনাল লগত ডকুমেন্ট লৈ যাব আৰু যদি আপুনি এইখিনি ডকুমেন্ট ভেৰিফিকেশন ফিজিক্যাল মেডিকেল একেলগে যেটো হ'ব যদি ঘৰত এৰি থৈ যায় আকৌ আপুনি চেণ্টাৰৰ পৰা ঘূৰি আহিব লাগিব বহুত দিন কেবাদিনো যেটো চলি যায় কিছুমানৰ 2-3 দিনতে গোটেইখিনি প্ৰক্ৰিয়া সম্পূৰ্ণ হয় মোৰ নিজে মই যোৱাবাৰ 8 দিন লাগিছে গোটেইখিনি কমপ্লিট হওঁতে ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন সেই কাৰণে মই সুবিধা পাই আকৌ ঘৰৰ পৰা ডকুমেন্ট লৈ গৈছো মোৰ যোৰহাটত পৰিছিল বেছি দূৰ নহয় বুলি সেই কাৰণে আপোনাৰ যদি চেণ্টাৰটো আতত পৰে আপোনাৰ অসুবিধা হৈ যাব সময় দিব আপোনাক আকৌ আনি দিব লাগিব আৰু OBC সকলে NCL লাগিব 1 বছৰৰ ভিতৰত তেতিয়াহে আপোনালোকে চেন্ট্ৰেল কাষ্ট বনাব পাৰিব আৰু এনেক্সা বিলাক আমাৰ নিজৰ শিৱসাগৰ ডিস্ট্ৰিক্টত একেদিনাই বনি যায় আপোনালোকৰ ডিস্ট্ৰিক্টত সোনকালে বনাই ৰাখিব কেতিয়া কিমান দিন লাগে কোনো ঠিক নাই অফিচিয়ালি কাম হয় আজিকালি
সকলোখিনি খুব সোনকালে নহয় ইয়াৰ পিছত যদি আৰু কিবা বুজি পোৱা নাই বা কেনেকৈ এনেক্সাৰ বনাব লাগিব কেনেকৈ NCL বনাব লাগিব আৰু কেনেকৈ আপোনালোকে চেণ্ট্ৰেল কাষ্ট বনাব লাগিব যদি প্ৰতিটো ভিডিঅ' লাগে এটা টপিকত আপোনালোকে কমেণ্ট কৰিব মই এক্সট্ৰাকৈ প্ৰতিটো কাষ্টৰ প্ৰতিখন ডকুমেণ্ট দেখাই আপোনালোকক ভিডিঅ' প্ৰস্তুত কৰি দিম লাইক কৰি দিব সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু প্ৰতিটো ফৰ্মেট পাবৰ কাৰণে ডেছক্ৰিপশ্যনত যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব তাতে ফুল এডভাৰটাইজমেণ্টটো মই চেণ্ড কৰি থ'ম SSC GD কনিষ্টেবল 2025 যিটো এডভাৰটাইজমেণ্ট আহিছিলে তাৰ পৰা আপোনালোকৰ ফৰ্মেটকেইটা যদি জানে নিজে আপোনালোকে চাই লৈ ল'ব আৰু যদি নোৱাৰে ক'লে হ'ল মোক কমেণ্টত ক'লেও হ'ব বা হোৱাটছআপ গ্ৰুপত জইন হৈ আপোনালোকে যদি কয় তেতিয়া আপোনালোকে পাৰ্চনেলি ফৰ্মেট যদি মোক খুজিব বিচাৰে যদি নিজে উলিয়াব নোৱাৰে তেন্তে মই নিজে আপোনালোকক প্ৰতিটো ফৰ্মেট চেণ্ড কৰি দিম হোৱাটছআপত মেছেজ কৰিব এইখিনিয়ে আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোকে শ্বেয়াৰ কৰিব যাৰ 50-60 মাৰ্ক আহি আছে বৰ্তমান নৰ্মেলাইজেশ্যন হৈ অহাৰ তেওঁলোকৰ খুবেই চান্স আছে ফিজিকেল মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন দিবলৈ পোৱাৰ সকলোকে শ্বেয়াৰ কৰি দিব আৰু যাৰ 50তকৈ 55তকৈ নাম্বাৰ কমিলে তেওঁলোকে নেক্সট ভেকেঞ্চিৰ কাৰণে এতিয়াৰ পৰা ভালদৰে প্ৰিপেৰেশ্যন কৰক 2025ৰ নৱেম্বৰ ডিচেম্বৰ মাহত 2026ৰ কাৰণে আপোনালোকৰ নতুনকৈ পোষ্টৰ এপ্লাই হ'ব অলৰেডি SSC শিডিউলত সেইখিনি ভেকেঞ্চি উল্লেখ আছে এইখিনিয়ে আপোনালোকৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু ডেছক্ৰিপশ্যনৰ ইনষ্টা ID ফ'ল' কৰি ৰাখিব নিৰঞ্জন বৰা টেলিগ্ৰাম চেনেলৰ গ্ৰুপটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব টেলিগ্ৰাম চেনেলটো হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব যদি জইন হ'ব বিচাৰে শ্বেয়াৰ কৰি দিব সকলোলৈ আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ